পক্ষীমানৱৰ নগৰত থাকে নাগৰিক, দুখীমানৱৰ গাঁৱত থাকে জনগণ। পক্ষীমানৱৰ নগৰত থাকে নাগৰিক, দুখীমানৱৰ গাঁৱত থাকে জনগণ। পক্ষীমানৱৰ নগৰৰ ওখ ঘৰবোৰৰ বাসিন্দা, তেওঁলোকৰ ঘৰত নাথাকে চোতাল, তেওঁলোকে টাবত লৈ তুলসী, ঘৰমুখৰ প্ৰয়োজন চেণ্টেলে পৰিবেষ্টিত হৈ থাকে তিতা। বন কৰা ছোৱালীজনীক লৈ দুখ কৰা কবিজন গ'লগৈ অজান দেশলৈ। বাওঁফালৰ ফুটপাথ ভালপোৱা কবিজন গ'লগৈ দুনাই ঘূৰি নহাৰ বাটেৰে। ৰ'দ দি বৰষুণ দিয়া কবিৰ মৃত্যুত শোকদগ্ধ সমগ্ৰ কাব্যিক সমাজ। শুকুৰবাৰে পুৱতি নিশা শেষ নিশ্বাস বিশিষ্ট কবি বিপুল কুমাৰ দত্তৰ। 1969 চনৰ 11 মেত নলবাৰীৰ নিজপকুৱাত জন্মগ্ৰহণ কৰা কবি অনুবাদক বিপুল কুমাৰ দত্ত দীৰ্ঘদিন ধৰি ভুগি আছিল হাওঁফাওঁৰ ৰোগত। শুকুৰবাৰে অসুখ বেছি হোৱাত পুৱতি নিশা ভৰ্তি কৰোৱা হৈছিল উত্তৰ গুৱাহাটীৰ GNRC হাস্পতালত। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। সকলোকে কন্দুৱাই পুৱতি নিশা 3:15 হাস্পতালৰ বিচনাতে জীৱন বাটৰ নাট সামৰিলে বিশিষ্ট কবিজনে। অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কৰ্মচাৰী বিপুল কুমাৰ দত্ত এগৰাকী স্পষ্টবাদী কবি হিচাপে পৰিচিত আছিল অসমৰ কাব্যিক সমাজত। বন কৰা ছোৱালী বিপুল কুমাৰ দত্তৰ অন্যতম জনপ্ৰিয় কবিতা। বাওঁফালৰ ফুটপাথ, মানুহ, মাটি আৰু তৃতীয় বিশ্ব, আহত সময়ৰ গান, কবিৰ বেহেলা, আল্লা মেঘ দে, আল্লা পানী দে, ৰ'দ দি বৰষুণ দি ইত্যাদি কবিগৰাকীৰ কেইখনমান উল্লেখযোগ্য কাব্যগ্ৰন্থ। তেওঁৰ কবিতাৰ ব্যংগ, আইৰনীৰ ভাষা অসমীয়া কবিতাতে আছিল বিৰল। কবিগৰাকীৰ অকাল বিয়োগত এতিয়া শোকস্তব্ধ সমগ্ৰ নলবাৰী তথা কবিতা ভালপোৱা প্ৰতিজন ব্যক্তি। নলবাৰীৰ নিজপকুৱাৰ বাসগৃহলৈ কবিগৰাকীৰ নশ্বৰ দেহ লৈ অনাৰ পাছতেই এইদৰে শোকাকুল পৰিৱেশে বিৰাজ কৰে ঘৰৰ চৌহদ। কবিতাৰ জৰিয়তেই কবি শেষ বিদায় কবিৰ ভতিজীৰ। নিজৰ তেজৰ পৰাই তুলি লৈছে চিয়াহী। চোৱা চোৱা, তেওঁ খোৱা নাই। চোৱা চোৱা, তেওঁ একো কোৱা নাই। তেওঁ সুৰ হৈ আত্মগোপন কৰিছে গানৰ বনত। তেওঁ বন্দী হৈছে গানৰ জেলত। চোৱা চোৱা, তেওঁ স্পৰ্শ কৰিছে গানৰ বেৰ, গানে গম পোৱা নাই। লিহিৰি আঙুলিৰে বজাইছে গানৰ চুলিৰ বিনা, গানে গম পোৱা নাই। খুব সাৱধানে তৰি দিছে সপোনৰ আঁঠুৱা, গানে গম পোৱা নাই। নলবাৰীৰ নিজপকুৱাতে শেষকৃত্য সম্পন্ন কবি। একমাত্ৰ কন্যা আৰু পত্নীক এৰি ইহলীলা সম্বৰণ কৰা কবিক শেষ শ্ৰদ্ধা নলবাৰীৰ বহু বিশিষ্ট ব্যক্তি, অজস্ৰ গুণমুগ্ধৰ। স্পষ্টবাদী কবিজনক শেষ শ্ৰদ্ধা বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মন, পংকজ গোবিন্দ মেধি, বিনয় মজুমদাৰ আৰু অনুপ দত্তৰ। সন্তপ্ত পৰিয়াললৈকে আমি সমবেদনা জনাইছোঁ আৰু আশা কৰিছোঁ তেওঁৰ কবিতাৰে তেওঁ সদায় অমৰ হৈ ৰ'ব আৰু আমাৰ হৃদয়তো বহুত স্মৃতিৰে তেওঁ জীয়াই থাকে। গণমুখিতা, এই গণমুখিতাটো খুব সুন্দৰকৈ নেতৃত্ব দিয়া সেই কবিগৰাকী আমাৰ মাজৰ পৰা নোহোৱা হোৱাটো আমাৰ কাৰণে খুব দুখ লগা কথা। বিপুলদাৰ মানে যিখিনি তেওঁৰ সৃষ্টিৰাজি, এইখিনি মানুহবিলাকে আৰু নতুনকৈ পুনৰ সেই কৰক আৰু এইটোৱে ভাল লগা কথা হ'ব। বিপুলে যথেষ্টকৈ কুশলে থাকক। মনৰ মাজত কি খেলি আছে নিজেই ক'ব পৰা নাই। কবি বিপুল কুমাৰ দত্তক এনেকৈ হেৰুৱাব লগা হোৱাত যথেষ্ট ব্যথিত হৈছোঁ। অসমীয়া কবিতালৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট কবিজনলৈ আমি NKTV পৰিয়ালেও জনালোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা, NKTV।